নমস্কাৰ, ওয়েলকাম বেক টু মাই টিউব চেনেল বাবুস ক্লাছ। পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বৈদিক গণিতৰ যিটো চেপ্টাৰ আছিলে, সেইটো লাষ্ট চেপ্টাৰ বিলকনম বিধিৰ জৰিয়তে যিটো বৰ্গমূল উলিওৱা, ইয়াৰ এটা ভিডিঅ' আমি আগতে দিছিলোঁ। আজি 2 নম্বৰ ভিডিঅ'টো দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা, আৰু আগৰ ভিডিঅ'টো যদি কোনোবাই চাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা। তাত গৈ তোমালোকে আগৰ যিখিনি অংক দিয়া আছিলে সেইখিনি চাব পাৰিবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এইটো ভিডিঅ' চোৱাৰ আগতে আগৰ ভিডিঅ'টো তোমালোকে চাই দিয়া অলপমান, সেইটো ভিডিঅ' চালে গোটেইখিনি কথা ভালদৰে বুজিব। তথাপি মই কৈ দিছোঁ অলপমান। আমি 1 নম্বৰটো লৈছোঁ 9216। ইয়াৰ আমি কি বৰ্গমূল নিৰ্ণয় কৰিব লাগে। 9216 প্ৰথম কাম, সকলৰ পৰা এনেকৈ দুটাকৈ জোৰা কৰি লৈ আহিবা। এই জোৰা যে কৰি আনিছা, তাৰমানে ইয়াৰ যিটো বৰ্গমূল পাবা, সেই বৰ্গমূলটো কি হ'ব? দুটা অংকৰ বৰ্গমূল হ'ব। দুটা জোৰা হৈছেনে? তিনিটা জোৰা হ'লে কি হ'লেহে 3টা অংকৰ বৰ্গমূল হ'লে। দুটা জোৰা কাৰণে আমি ইয়াৰ কি পাম? দুটা অংকৰ বৰ্গমূল পাম। এতিয়া প্ৰথম চোৱা, এই বৰ্গ সংখ্যাটোৰ এককৰ ঘৰৰ অংকটো কি 6। ইয়াত চাবা, আমি কেইটামান সংখ্যা লিখি লৈছোঁ, আৰু এইকেইটা সংখ্যা তোমালোকে মনত ৰাখবা। এককৰ ঘৰত অৰ্থাৎ বৰ্গ সংখ্যাৰ এককৰ অংক যদি 6 হয়, তেতিয়াহ'লে আমি যিটো বৰ্গমূল পাম, সেই বৰ্গমূলটোৰ এককৰ অংকটো কি হ'ব? 4 বা 6ৰে আৰম্ভ হ'ব। বুজি পাইছানে? গতিকে ইয়াত আমি প্ৰথম কি পালোঁ? ইয়াৰ এককৰ অংকটো আমাৰ 4 বা 6ৰ ভিতৰত কোনোবা এটা হ'ব। এতিয়া 4 হ'ব না 6 হ'ব, সেইটো আমি কেনেকৈ নিৰ্ণয় কৰিম? আমি সেই অংকটো দশকৰ অংকটো চাই আমি সেইটো পাছত নিৰ্ণয় কৰিব পাৰিম। গতিকে এতিয়া আমি ভাবিলোঁ যে ইয়াৰ এককৰ অংকটো হয়তো 4 বা 6ৰ কোনোবা এটা আমাৰ হ'ব। এতিয়া দশকৰ অংকটোৰ কাৰণে আমি কি কৰিব লাগিব? এই যে দশকৰ অংকটো 92 আছে, ইয়াৰ কাৰণে আমি কি কৰিম? এতিয়া ইয়াৰ ওচৰৰ যিটো বৰ্গ সংখ্যা সেইটো ল'ব লাগিব। ইয়াৰ ওচৰৰ বৰ্গ সংখ্যা আমাৰ কি হ'ব? 92তকৈ ডাঙৰ কিন্তু নহয় দেই, 92তকৈ সৰু যিটো ওচৰৰ বৰ্গ সংখ্যা আছে সেইটো। এতিয়া 8 8 গুণ 64, 9 9 গুণ 81, 10 10 গুণ 100। যদি 10 10 গুণ কৰোঁ আমি বৰ্গ সংখ্যা 100, তেতিয়াহ'লে কি হ'ব? 92তকৈ ডাঙৰ হ'ব। গতিকে 9 9 গুণ 81 অৰ্থাৎ 9 স্কুৱেৰ। 9 স্কুৱেৰ হ'লে আমাৰ কিমান হয়? 81। গতিকে 92তকৈ 81টো সৰু, গতিকে আমি এইটো ল'ব পাৰোঁ। তাৰমানে আমাৰ দশকৰ অংকটো আমাৰ কি হ'ব? ইয়াত কি হ'ব? 9 হ'ব। আমি দশকৰ অংকটো ইয়াত কি লিখিব পাৰোঁ? 9 লিখিব পাৰোঁ। বুজি পাইছানে? ইয়াত 9 লিখিলোঁ, কিন্তু এককৰ অংক আমাৰ কি হ'ব? 4 হ'বনে 6 হ'ব? সেইটো আমি কেনেকৈ নিৰ্ণয় কৰিম? এই যে আমি 9 পালোঁ, এইটো আমি কি দশকৰ অংক। এতিয়া আমাৰ সংখ্যাটো কি হ'ব? 94 বা 96 হ'ব। এতিয়া 94 হয় নে 96 হয় আমি কেনেকৈ উলিয়াম? এইটো ইয়াত যি সংখ্যা থাকিব, ইয়াৰ লগত তুমি এটা 5 দিবা এনেকৈ, তাৰমানে ইয়াৰ বৰ্গ কৰিবা। ইয়াত যদি 8 থাকিলে আমি কি কৰিলোঁ হয়? 85ৰ বৰ্গ কৰিলোঁ হয়। ইয়াত যদি 7 থাকিল হয়, তেতিয়া আমি কি কৰিলোঁ হয়? 75ৰ বৰ্গ সংখ্যাটো ল'লোঁ হয়। তাৰমানে এইটো কি হ'ল? 94 96 হৈছে, গতিকে 94ৰ ওপৰত যিটো 5, অৰ্থাৎ 9 10ৰ লগত 5। বুজি পাইছানে? 9 10ৰ লগত 5 অংক বিশিষ্ট সংখ্যাটো আমি ল'ব লাগে। বা 8, এতিয়া 8 থাকিলে 8 10ৰ লগত 5 অংক বিশিষ্ট আমি সংখ্যাটো ল'লোঁ। এতিয়া 95 দুটা পূৰণ কৰিলে আমি কিমান পাম? তোমালোকে পূৰণ কৰি চাবা, 9025 পাবা। এতিয়া চোৱা, 9025 পাইছোঁ আমি 95 দুটা পূৰণ কৰোঁতে, আৰু ইয়াত আমাৰ কিমান আছে? 9216, অৰ্থাৎ এই সংখ্যাটো আমাৰ এইটো সংখ্যাত কৰি ডাঙৰ। গতিকে যিহেতু 9025 লেছ দেন কি 9216, অৰ্থাৎ এইটো সংখ্যাত কৰি আমি যিটো বৰ্গ সংখ্যা পালোঁ, এইটো সংখ্যা আমাৰ কি? আমাৰ ইয়াত থকা সংখ্যাটোত কৰি ডাঙৰ। গতিকে আমাৰ এই সৰু সংখ্যাটো ল'লে নহ'ব। ইয়াত আমি যি দুটা সংখ্যা আমি এককৰ ঘৰৰ কাৰণে চিলেকশ্যন কৰি দিছোঁ, বা এককৰ ঘৰৰ কাৰণে আমি যি দুটা সংখ্যা পাইছোঁ, তাৰে সৰু সংখ্যাটো নহয়, ডাঙৰ সংখ্যাটো। তাৰমানে সৰু সংখ্যাটো লওঁতে আমাৰ কি মান? এইখিনি সৰুৱে হ'ল মানটো। গতিকে আমাৰ ডাঙৰ সংখ্যাটো অৰ্থাৎ 96 নাম্বাৰটো ল'ব লাগিব। 95 ল'লে আমাৰ কি? সংখ্যাটো সৰুৱে হয়, গতিকে আমি 96 ল'ব লাগিব। তাৰমানে আমাৰ বৰ্গমূল হ'ব কি? 9216ৰ বৰ্গমূল আমি কি পালোঁ? 96। বুজি পাইছানে? সেনেদৰে উলিয়াব পাৰিবা। যি নাম্বাৰটো লৈছোঁ কি আছে? 961। ইয়াত জোৰা কৰিলে কি হয়? ইয়াতো দুটা জোৰা, এইটো এটা সংখ্যা হ'লে দুটাই কৰিলে, গতিকে ইয়াত দুটা অংক বিশিষ্ট বৰ্গমূল হ'ব। বৰ্গ সংখ্যাত এককৰ ঘৰৰ অংকটো আমাৰ 1। গতিকে 1 থাকিলে আমাৰ কি হয়? দেখা পাইছানে? 1 থাকিলে আমাৰ এককৰ অংকটো 1 আৰু 9ৰে আৰম্ভ হ'ব। তাৰমানে এই একৰ অংকটো 1 আৰু 9ৰ কোনোবা এটা হ'ব। এতিয়া দশকৰ অংকটো আমি চাম।
দহকৰ অংকটো আমাৰ কি ইয়াত 9 আছে 9ৰ ওচৰৰ বৰ্গ সংখ্যা আমাৰ কি আছে 3 3 3 গুণ 9 এতিয়া আমাৰ এইটো কি হ'ব 3 হ'ব এইটো ডাইৰেক্ট আৰু ইয়াৰ এককৰ অংকটো আমাৰ কি 1 31 আমাৰ ইয়াৰ বৰ্গমূল হ'ব ইয়াত যেতিয়া এই সংখ্যাটো আমি যিটো দহকৰ ঘৰৰ অংক যিটো থাকে এই অংকটো যেতিয়া আমাৰ বৰ্গ কৰোঁতে মিলি যায় তেতিয়া আমি ইয়াৰ সৰু অংকটো দিলেই হৈ যায় বুজি পাইছানে গতিকে এইটো কি ইয়াৰ সৰু অংকটো কি আছে 1 গতিকে 31 হ'ব 961 বৰ্গমূল এইচ নাম্বাৰটো আছে 2809 ইয়াক বৰ্গমূল হ'লে কি দুটা ঘৰ কৰিলে আমি দুটা অংক বিশিষ্ট হ'ব ইয়াতো ইয়াত একৰ ঘৰৰ অংকটো 9 আছে 9 থাকিলে আমি কি পাইছিলোঁ 3 আৰু 7 হ'ব তাৰমানে বৰ্গমূলৰ একৰ অংকটো 3 আৰু 7 তাৰমানে আমি একৰ অংকটো 3 আৰু 7ৰ ভিতৰত কিবা এটা হ'ব এতিয়া দহকৰ অংকটো আমি উলিয়াব লাগিলে কি কৰিব লাগিব এই 28ৰ কাষৰ বৰ্গ সংখ্যা এটা ল'ব লাগে 28ৰ কাষৰ বৰ্গ সংখ্যা আমি কি কাম 5 5 গুণ 25 তাৰমানে 5 স্কুৱেৰ কৰিলে যিটো পাম আমি সেইটো হ'ব 28ৰ কাষৰ বৰ্গ সংখ্যা তাৰমানে দহকৰ ঘৰৰ অংকটো আমাৰ কি হ'ব 5 হ'ব আমাৰ বৰ্গমূলটো কি হ'ব 53 বা 57ৰ ভিতৰত থাকিব যে 53 হয় নে 57 হয় কেনেকৈ চাবা 5ৰ লগত আৰু এটা 5 দিয়া ইয়াত 55 স্কুৱেৰ কৰি দিয়া কিমান হয় 55 স্কুৱেৰ কৰিলে কিমান হ'ব তো 55 স্কুৱেৰ কৰিলে আমি কি পাম 3025 এনেকৈ তোমালোকে পূৰণ কৰি চাবা এতিয়া 3025টো আমাৰ কিমান 2809তকৈ ডাঙৰ হয়নে যিহেতু এনেকৈ এইখিনি কিন্তু এই অংকটো মানে সপিনে এনেকৈ লিখি দিবা যিহেতু 3025 গ্ৰেটাৰ দেন 2809 গতিকে আমাৰ এই সংখ্যাটো যিহেতু আমি যিখিনি পালোঁ বৰ্গ সংখ্যা গতিকে এই সংখ্যাটো আমাৰ এইটোতকৈ ডাঙৰ গতিকে আমি ডাঙৰ মানটো ল'ব নোৱাৰোঁ যিহেতু এনে অলৰেডি ডাঙৰ হৈছে গতিকে আমি সৰু মানটো ল'ম অৰ্থাৎ আমাৰ কি হ'ব 53 হ'ব ইয়াৰ বৰ্গমূল যদি এই সংখ্যাটো আমাৰ সৰু হলা হয় এইটোত কৰি তেতিয়াহ'লে আমি ডাঙৰ মানটো ল'লোঁ হয় তো 2025 এইটোত কি হ'ব ইয়াতো দুটা অংক বিশিষ্ট হ'ব জোৰা কৰি ল'লে একৰ ঘৰৰ অংকটো 5 থাকিলে আমাৰ কি হয় বৰ্গ সংখ্যাটো আমাৰ 5 হ'ব তাৰমানে বা বৰ্গমূলটোতো আমাৰ একৰ ঘৰৰ অংকটো 5 হ'ব আৰু দহকৰ অংকটো আমাৰ কি 20 আছে গতিকে 20ৰ কাষৰ বৰ্গ সংখ্যা আমাৰ কি হ'ব 4 4 গুণ 16 গতিকে আমাৰ দহকৰ অংকটো 4 হ'ব তাৰমানে 45 এইটো কৰিব লগা একো নাই 45 হ'ব ইয়াৰ বৰ্গমূল এটা সংখ্যা থাকিলে আমি ইয়াক চিলেকশ্যন কৰিব লগা কথা নাথাকে গতিকে আমাৰ কি হ'ব বৰ্গমূল হ'ব 45 45ত বৰ্গ 45 বৰ্গ কৰিলে আমি কিমান পাম 2025 9801 ইয়াৰ বৰ্গমূলটো কি হ'ব 9801 জৰা কৰা একৰ ঘৰত 1 আছে গতিকে 1 আৰু 9ৰে আৰম্ভ হ'ব বৰ্গমূলৰ একৰ অংকটো দহকৰ অংকটো 98 হ'লে কি হ'ব আমাৰ 9 9 গুণ 81 গতিকে 9 হ'ব দহকৰ অংকটো অৰ্থাৎ আমাৰ বৰ্গমূল সংখ্যাটো কি 91 বা 99ৰ ভিতৰত হ'ব এতিয়া 91 না 99 আমি কেনেকৈ চাম ইয়াত এনেকৈ কৰি চাবা 9 স্কুৱেৰ ইকুৱেল টু 81 হ'ল এইটোতো হৈয়ে গ'ল তাৰপিছত আমাৰ কি 95 স্কুৱেৰ কৰিব লাগে আমি 95 স্কুৱেৰ কৰিলে আমি কিমান পাম 9025 পাম আমাৰ এতিয়া কি আছে 9801 আছে গতিকে আমাৰ এইটো ডাঙৰ এইটোত কৰি গতিকে যিহেতু 9025 লেছ দেন 9801 গতিকে যিহেতু এইটো আমাৰ কৰোঁতে এইটো কি আমি সৰুৱে পালোঁ এইটোত কৰি হয়নে নহয় এইটোতকৈ আমাৰ এইটো সৰু হৈছে গতিকে আমি যদি 91 ধৰোঁ 95 কৰোঁতে সৰু হৈছে 91 ধৰিলেনো এইটোতকৈ আৰু সৰু হ'ব গতিকে আমি কি ল'ব লাগিব ইয়াত 99 ল'ব লাগিব তাৰমানে ইয়াৰ বৰ্গমূল আমাৰ কি হ'ব 99 অৰ্থাৎ ডাঙৰ অংকটো ল'ব লাগিব কে নাম্বাৰটো লৈছোঁ কি 10,000 গতিকে জৰা জৰা এটা তাৰমানে কি হ'ব ইয়াত তো ইয়াত কি আছে আমাৰ 3টা হৈছে জৰা হয়নে গতিকে আমাৰ 3টা অংকৰ বৰ্গমূল হ'ব আৰু 0 থাকিলে আমাৰ কি হয় একৰ ঘৰত 0 থাকিলে 0ই হ'ব গতিকে এনেকুৱা হ'ল চাবা এইটো ইয়াৰ এইটোৰ ওচৰৰ বৰ্গ সংখ্যা আমাৰ কি আছে 100 10 10 গুণ 100 হয়নে নহয় গতিকে ওচৰৰ বৰ্গ সংখ্যা আমাৰ 10 তাৰমানে এইটো দহকৰ অংক আৰু একৰ অংকটোতো আমাৰ কি হয় 0 আছে যদি 0 হয় গতিকে একৰ অংকটো এটা বহাই দিয়া 100ৰ বৰ্গমূল আমাৰ কি 10,000ৰ বৰ্গমূল আমাৰ কি হয় 100 হয় 12544 ইয়াৰ কি হ'ব 12544
4 4 এক জোড়া 2 জোড়া 3 জোড়া গতি ইয়াত আমাৰ কি তিনটা অংকৰ বৰ্গমূল সংখ্যাটো হ'ব প্ৰথম চোৱা এককৰ ঘৰত আমাৰ কি আছে 4 আছে 4 থাকিলে আমাৰ কি হয় 2 আৰু 8 ৰে হ'ব আমাৰ এককৰ অংকটো আৰু দহকৰ অংকটো কি হ'ব 125 125 হলে আমাৰ কি হ'ব আমি যদি লওঁ 11 11 গুণ 121 তাৰ মানে 11 হ'ব আমাৰ দহকৰ ঘৰৰ অংকটো বুজি পালানে 11 হ'ল আমাৰ দহকৰ ঘৰৰ অংকটো এতিয়া এককৰ ঘৰটো অংকটো আমাৰ এটা মানে 112 হ'ব এইটো 112 হ'ব নে 128 হ'ব আমি কেনেকৈ উলিয়াম ইয়াত লিখিম কি 11 স্কয়াৰ সমান কি 121 আৰু 11 ৰ লগত আমি কি 5 এটা পূৰণ দি বৰ্গ কৰি দিয়া 115 যেতিয়া বৰ্গ কৰিবা কিমান পাবা 13225 পাবা এতিয়া কিমান আছে 12544 আছে গতিকে আমাৰ 13225 গ্ৰেটাৰ দেন কি 12544 যেহেতু আমাৰ এই মানটো আমি উলিওৱা মানটো কি হৈছে ইয়াত থকা মানটোতকৈ ডাঙৰ হৈছে গতিকে আমি ডাঙৰ সংখ্যাটো ল'ব নোৱাৰোঁ আমি কি ল'ম ইয়াৰ সৰু সংখ্যাটো ল'ম তাৰমানে 112 ৰ বৰ্গমূল আমাৰ কি 112 ৰ বৰ্গমূল দেই 12544 ৰ বৰ্গমূল আমাৰ কি হ'ব 112 তাৰপিছতে আমাৰ কি আছে জে নাম্বাৰটো কি দিয়া আছে আমাৰ লাষ্ট জে না এইটো এম নাম্বাৰ এমটোত আমাৰ লাষ্ট কি দিয়া আছে 12996 12996 কি হ'ব ইয়াৰ বৰ্গমূল জোৰা জোৰা ইয়াতো তিনটা অংক হ'ব একক ঘৰত 6 আছে গতিকে কি হ'ব 4 আৰু 6 হ'ব এককৰ অংক দে দহকৰ ঘৰৰ অংকটো আমাৰ কি হ'ব এতিয়া এইটো সেই 11 11 গুণ 121 11 হ'ব এতিয়া তাৰে লগত আমাৰ 4 আহিব নে 6 আহিব অৰ্থাৎ 114 হ'ব নে 116 হ'ব ইয়াতো কি 11 স্কয়াৰ সমান কিমান 121 এইখিনি লিখি দিব লাগে আৰু 11 ৰ লগত কি আমি 5 এটা পূৰণ কৰি 5 এটা লৈ বৰ্গ কৰিব লাগে 115 বৰ্গ আমি কিমান পাইছিলোঁ 13225 ইয়াত কি আছে 12996 এইটো আমাৰ কি এইটোতকৈ সৰু হয়নে 13225 গ্ৰেটাৰ দেন কি 12996 গতিকে যেহেতু আমাৰ অলৰেডি এই সংখ্যা যিটো আমি পাইছোঁ এইটো ইয়াতকৈ ডাঙৰেই হৈছে গতিকে আমি ডাঙৰ সংখ্যাটো ল'ব নোৱাৰোঁ কি ল'ব লাগিব সৰু সংখ্যাটো তাৰমানে 114 হৈছে আমাৰ ইয়াৰ 12996 বৰ্গমূল এনেদৰে তোমালোকে বৈদিক গণিতত খুব সহজতে বৰ্গমূলটো নিৰ্ণয় কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ বাই বাই